শুকুৰবাৰে নাহৰকটীয়া জয়পুৰ ব্লক কংগ্ৰেছ কমিটিয়ে আয়োজন কৰা আদৰণি অনুষ্ঠানত উপস্থিত থাকি শাসকীয় বিজেপি দলক তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে শাসকীয় দলক কটাক্ষ কৰি কয় যে চৰকাৰে অসমৰ লোকসভা সমষ্টিৰ ভিতৰতে ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰে যদিও ৰাজহুৱা প্ৰতিষ্ঠানবোৰ অৱস্থা শোচনীয়। ডিগবৈ শোধনাগাৰ আৰু নামৰূপ সাৰ কাৰখানা আজি কুপতি পূৰ্ণতা নাপালে বুলিও ক্ষোভ প্ৰকাশ কৰে। ইফালে বৰ্তমানৰ শাসনাধিষ্ঠিত দলটোক অসমৰ পৰা সন্মিলিতভাৱে প্ৰত্যাহ্বান জনাবলৈ অসমবাসীক অনুৰোধ জনায় বিৰোধী ঐক্য মঞ্চৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে। আদৰণি অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ-সভানেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি তথা প্ৰাক্তন বিধায়ক অনুপ ফুকন আৰু জাতীয় কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ বিষয়ববীয়া তথা দলীয় কৰ্মীসকল। উৎসাহ উদ্দীপনা দেখিছোঁ, আপোনালোকে নিজেও দেখিছে। আজি জয়পুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা এই যি সভা, যৌথ সভা, এই সভাত আমাৰ দলীয় কৰ্মকৰ্তাৰ যিটো উপস্থিতি, এইটো প্ৰমাণ কৰে যে আমাৰ দলৰ যিসকল কৰ্মকৰ্তা, দুয়োটা দলৰ কৰ্মকৰ্তাসকল যথেষ্ট উৎসাহিত হৈ আছে। তেওঁলোকে এটা যুদ্ধংদেহী মন লৈ তেওঁলোকে মানুহৰ মাজলৈ যাব, আমাৰ পৰিকল্পনা ক'ব, তেওঁলোকে কৰি অহা অন্যায়ৰ কথা ক'ব, তেওঁলোকৰ বিফলতা, মিছা প্ৰতিশ্ৰুতি, ঠগ প্ৰবঞ্চনাৰ গোটেই তেওঁলোকৰ কাৰনামা মানুহৰ আগত খুলি দিব আৰু আমি কেনেধৰণে কি পৰিকল্পনাৰ সপোন লৈ আমি আহিছোঁ, আমি কোনবোৰ বিষয়ত যুঁজিম ডিব্ৰুগড় লোকসভাৰ কাৰণে, সেইবোৰ সকলো মানুহৰ মাজত এই বিষয়বোৰ ক'ব। গতিকে মই আশাবাদী যে এই সমষ্টিত বাইদেউৰ ক'বৰ দৰে ন্যূনতম ৭০,০০০ ভোট আমি পাম। বিৰোধী ঐক্য মঞ্চই মোৰ বা আমাৰ প্ৰাৰ্থীৰ নামত ৭০,০০০ ভোট আছে। অৰবিন্দ কেজৰিৱাল এইটো এৰেষ্ট কৰা হৈছে, কি ক'ব এই সন্দৰ্ভত? চোক, দেশৰ গণতন্ত্ৰ সংকট, এই কথা আমি বাৰে বাৰে কৈছোঁ। এতিয়া CBI হওক, ED হওক, NIA হওক, এইটো এটা ব্লেকমেইলিঙৰ তেওঁলোকৰ হাতিয়াৰ। যেতিয়াই কোনো এগৰাকী ৰাজনৈতিক নেতা বা জাতীয় নেতা, গণতান্ত্ৰিক আন্দোলনত শক্তিশালী নেতাই যেতিয়াই তেওঁলোকৰ কথা মতে উঠা বহা নকৰে, তেতিয়াই তেওঁলোকক ভয় ভাবুকি খুৱাই এনেকৈ তেওঁলোকক জেললৈ নিক্ষেপ কৰিবলৈ উঠি পৰি লাগে। এনেকুৱা ঘটনা আগতেও ঝাৰখণ্ডত হ'ল। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীজনকো তেওঁ গম নোপোৱাকৈ, কোনটো বিষয়ত গোচৰ ৰুজু কৰা হৈছে গম নোপোৱাকৈ তেওঁক কৰায়ত্ব কৰা হৈছে। গতিকে এতিয়া এই যিবোৰ স্বতন্ত্ৰ গণতান্ত্ৰিক অনুষ্ঠান আছিলে, CBI, ED আৰু NIA, এইবোৰ তেওঁলোকে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে। আনকি আপোনালোকে দেখিব যে ইলেক্ট্ৰেল বণ্ডৰ সম্পৰ্কত যিবোৰ তেওঁলোকে কোম্পানীৰ পৰা ইলেক্ট্ৰেল বণ্ড লৈছে, তাৰ প্ৰায়বোৰ কোম্পানীতে হয় EDৰ নটিচ গৈছে, নহ'লে ইনকম টেক্সৰ ৰেইড হৈছে, বা বিভিন্ন ধৰণে কাৰোবাক CBI লগাই দিয়া হৈছে, লগাই মানে ব্লেকমেইলিং কৰি তেওঁলোকৰ পৰা ইলেক্ট্ৰেল বণ্ড লৈছে, ধন লৈছে, চান্দা লৈছে। তাৰমানে সকলো এনেকুৱা ধৰণৰ ইণ্ডিপেণ্ডেণ্ট ডেম'ক্ৰেটিক ইনষ্টিটিউশ্যন তেওঁলোকে পলিটিকেলি ইউজ কৰিছে। গতিকে আমি ৰাইজে সজাগ সচেতন হ'ব লাগে। আৰু এইখন চৰকাৰৰ দিনত আৰু ভয়ংকৰ কথা, এটা সময়ত কোনোবা এটা দুখত যদি কোনো দোষী হয় বা গোচৰ এটা ৰুজু হয়, সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া চলে, দোষী হোৱাৰ লগে লগে তেওঁ শাস্তিৰ সন্মুখীন হয়। এতিয়া তেওঁলোকে এনেকুৱা কৰি পেলালে যে এইকেইটা অনুষ্ঠানে যদি আপোনাক একিউজ কৰি লয়, আপুনি যদি দোষী বুলি তেওঁলোকে চিহ্নিত কৰে, লগে লগে কৰায়ত্ব কৰিব পাৰে আৰু গোচৰ শেষ নোহোৱালৈকে জেলত ৰাখিব পাৰে। এইটো জানো গণতন্ত্ৰৰ সংকট নহয়? এইটো জানো অন্যায় নহয়? এনেকুৱা ধৰণৰ আইনৰ শাসন নাইকিয়া কৰি কোনোবা তেওঁলোকৰ হাতত পুতলা হৈ থকা কোনোবা এটা অনুষ্ঠানক তেওঁলোকে মানে ব্লেকমেইলিঙৰ কাৰণে ব্যৱহাৰ কৰা কোনো কথাই মই ভাবোঁ যে দেশৰ কাৰণে, দেশৰ গণতন্ত্ৰৰ কাৰণে হিতকৰ নহয়। আৰু এইটো অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক যিটো অন্যায় কৰা হৈছে, ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কৌৰৰ ৰিপৰ্ট, অসম আদিত্য।